যোৰহাটৰ মালোৱালি পথৰ দুৰাৱস্থাই বাৰুকৈ দুৰ্ভোগ ভোগাইছে ৰাজ্যক। শীঘ্ৰেই মেৰামতিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ ৰূপায়ণ যুৱ ছাত্ৰ পৰিষদৰ। যোৰহাটৰ অতিকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত মালোৱালি পথটো দীৰ্ঘদিন ধৰি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাৰ লগতে পথৰ মাজৰ বৃহৎ বৃহৎ গাঁতসমূহৰ বাবে বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিশেষকৈ যোৰহাটৰ মালোৱালি বাইপাছৰ পৰা ভোগদৈ দলং পৰ্যন্ত পথছোৱাৰ দুৰাৱস্থাৰ বাবে জনজীৱন দুৰ্বিষহ হৈ পৰিছে। ৰাইজৰ বাৰম্বাৰ দাবীৰ পাছতো পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাস্তাটো কাষতে আমাৰ দোকান মানে কি হয় বৰষুণ দিলে গোটেই বোকা ৰ'দ দিলে ধূলি একদম দোকানৰ দেশলৈকে মানুহৰ চামৰাই সলনি হৈ যায় আৰু ইমান মানুহে মানে প্ৰদূষণ হেৰি কৰিবলগীয়া হৈছে। সকলো ব্যৱসায় দোকান কেতিয়াবা বন্ধ কৰি থ'বলগীয়া ধূলি বতাহত থাকিবই নোৱাৰে মানুহবিলাকে। সেইটো কাৰণে আপোনালোকে যেন এই ৰাস্তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে এই মোৰ আপোনাৰ সেইবাবে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মালোৱালি আঞ্চলিক সমিতিৰ উদ্যোগত পথছোৱা শীঘ্ৰেই মেৰামতিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰৰ জৰিয়তে উল্লেখ কৰে যে এজাক বৰষুণতে এই পথেৰে যাত্ৰা কৰাটো অত্যন্ত বিপদসংকুল হোৱাৰ লগতে বহু দুৰ্ঘটনা সংঘটিত হৈছে। পথছোৱা নলা নৰ্দমাৰ কোনো ব্যৱস্থা নথকাৰ বাবে বৰষুণৰ বতৰত পানী জমা হৈ থাকে। বৰ্তমান পথছোৱা নিৰ্মাণৰ কাম হাতত লৈছে যদিও উন্নত মানৰ হোৱা নাই আৰু কামৰ লেহেমীয়া গতিত জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। সেয়েহে মালোৱালিৰ এই শোচনীয় জৰাজীৰ্ণ অংশ নিৰ্মাণৰ ক্ষেত্ৰত বৃহত্তৰ ৰাজহুৱাৰ স্বাৰ্থত শীঘ্ৰেই এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজিৰ প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মালোৱালি আঞ্চলিক সমিতিয়ে এই মালোৱালি জৰাজীৰ্ণ পথটোৰ ওপৰত বিগত দিনত সৰব ভূমিকা পালন কৰিছে। আপোনালোকে নিশ্চয় দেখিছে এই মালোৱালি জৰাজীৰ্ণ 950 মিটাৰ পথ এবছৰতকৈ অধিক কাল কণ্ট্ৰেক্টজনে পালে যদিও আজিলৈকে কিন্তু তাৰ 10% কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। এই খৰালি ছিজন পাৰ হৈ যোৱাৰ পাছতো দুই কাষৰ 950 মিটাৰ ড্ৰেইন তাৰ 10% কাম আৰম্ভ কৰিব নোৱাৰিলে। এই ৰাস্তাটোৱে যোৰহাটৰ 27 ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথটো ছাত্ৰ ছাত্ৰীকে ধৰি যোৰহাটলৈ সৰহ সংখ্যক শাক পাচলি এইটো পঠাই দিয়ে যোৱা হয়। কিন্তু অতি পৰিতাপৰ বিষয় যে উচ্চ পদস্থ আশীৰ্বাদ থকাৰ পাছতে ঠিকাদাৰজনে বিভাগীয় কৰ্তৃপক্ষই হওক বা ৰাইজক বুঢ়া আঙুলি দেখুৱাই আজিলৈকে 10% কাম সম্পূৰ্ণ কৰিব নোৱাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মালোৱালি আঞ্চলিক সমিতিয়ে তীব্ৰভাৱে আমি গৰিহণা প্ৰদান কৰিছোঁ। এই ৰাস্তাটোতে সৰু সুৰা বৰষুণ দিলে যথেষ্ট অকস্মাত দুৰ্ঘটনা পতিত হৈছে। ইয়াৰ পৰা আমি অসম চৰকাৰ আৰু যোৰহাটৰ গড়কাপ্তানি বিভাগক আমি দাবী জনাব বিচাৰিছোঁ, যদি অনতি পলমে যদি এই মালোৱালি 950 মিটাৰ পথ যদি সম্পূৰ্ণ নকৰে অনাগত দিনত স্থানীয় ৰাইজৰ সহযোগত ইয়াতকৈ কিন্তু ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু প্ৰস্তুত থাকিব। হয় চাওক 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মালোৱালি ভোগদৈ সংযোগী যিছোৱা পথ এই পথছোৱাত আচলতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এই পথছোৱাত আজিৰ দিনটোত আপোনালোকে চাব পাৰে এজাক ৰ'দ দিয়াৰ ফলত গোটেই পথটো আচলতে এক ধূলিময় কৰ্যময় পৰিৱেশৰ বিৰাজ কৰিছে। বাৰিষা আগমনৰ লগে লগে যেতিয়া এজাক বৰষুণ দিয়ে এই পথছোৱাত আচলতে বৃহৎ বৃহৎ গাঁতবোৰত আচলতে পানী ভৰ্তি হৈ বোকাময় পৰিৱেশৰ এক সৃষ্টি হয়। এই অঞ্চলটো মালোৱালি অঞ্চলটো হৈছে বৃহৎ এটা অঞ্চল। এই অঞ্চলটোৰ পৰা আচলতে দৈনিক হাজাৰ হাজাৰ ব্যৱসায়ী আচলতে নগৰমুখী হয় ব্যৱসায়ী বাণিজ্যৰ কাৰণে, কাৰণ এই অঞ্চলটো হৈছে এটা কৃষি প্ৰধান অঞ্চল। এই অঞ্চলটোৰ পৰা দৈনিক হাজাৰ হাজাৰ আচলতে শিক্ষাৰ্থী নগৰমুখী হয় শিক্ষা আহৰণৰ কাৰণে। এই পথটোৰ এনেকুৱা এটা জৰাজীৰ্ণৰ অৱস্থাই আমাৰ সাধাৰণ ৰাইজক কোঙা কৰি তুলিছে। এই পথটোৰ উন্নয়ন তথা মেৰামতিৰ বাবে আমি বহুবাৰ উপায়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো আজি পৰ্যন্ত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মালোৱালি আঞ্চলিক সমিতিৰ পৰা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। আজি এই প্ৰতিবাদস্থলীৰ পৰা সময়সীমা বান্ধি দিব বিচাৰিছোঁ গড়কাপ্তানি বিভাগ তথা উপায়ুক্ত মহোদয়ক। যদি এমাহ সময়সীমা বান্ধি দিছোঁ, যদি 30 দিনৰ ভিতৰত যদি এই পথটোৰ উন্নয়ন তথা মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ
পৰিলক্ষিত নহয় তেতিয়া কিন্তু তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিম যিখিনি কাৰ্যসূচীক প্ৰশাসনিক চৰকাৰ যন্ত্ৰই কৰিবলৈ বাধা প্ৰদান কৰে তেনে কাৰ্যসূচী যেনে অনিৰ্দিষ্টকালীন বন্ধ কাৰ্যসূচী অনিৰ্দিষ্টকালীনভাৱে মালৱালী পথৰ কিন্তু বন্ধ ঘোষণা কৰিম আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনগ্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ